দেখা পালে তেখেতসকলে ভাবে যে পৃথিৱীৰ ভিতৰত আসল স্বৰ্গটো ইয়াতে আছে গতিকে আমি বহুত সময়ত স্বৰ্গৰ কথা পাতো স্বৰ্গ বুলি বেলেগ ঠাই নাই পৃথিৱীখনে স্বৰ্গ কিন্তু এই পৃথিৱীখন স্বৰ্গ কৰিব লাগিলে আধ্যাত্মিক যেটো সচেতনতা এইটো আমি বাদ দিব নোৱাৰো আমি বহুত সময়ত যুৱ চামে আধ্যাত্মিকতাৰ পৰা অলপ দূৰত যাব বিচাৰে কিন্তু যেতিয়া আমি কোনবা এটা জেনাৰেশ্যনে আধ্যাত্মিক চিন্তাৰ পৰা দূৰত যায় তেতিয়া সমাজখনত কিছুমান অসামাজিক কাৰ্যকলাপবিলাক আৰম্ভ হয় এই কাৰণে সমাজখনক বাদ দি যিহেতু আমি বেলেগ কথা চিন্তা কৰিব নোৱাৰো এই কাৰণে সমাজত যিখিনি আমাৰ ৰীতি নীতি সংস্কৃতিবিলাক চলি আছে ইয়াৰ সকলো অংশগ্ৰহণ কৰিব লাগিব সমভাৱী হ'ব লাগিব যোৱা সময়ত সংগ্ৰাম চলি আছিল কোনো ভয় নকৰে গতিকে প্ৰথম উদ্দেশ্য আছিল শান্তি স্থাপন কৰিব লাগে দ্বিতীয় উদ্দেশ্য আছিল সকলোকে নিৰাপত্তা দিব লাগে তৃতীয় উদ্দেশ্য আছিল সমন্বয় কৰিব লাগে এটা সময়ত বড় অপৰ কোৰ পৰা তেনেকুৱা এটা বটা আহিল আগতে এই বটাবিলাক নাছিলে এই হাৱাবিলাক অৰ্থাৎ এটা হাৱা আহিল বটা আহিল গৰম হাৱা য'ত আমাক বড় অনাবড় বিভিন্ন জাতি জনগোষ্ঠী মানে বিভক্ত কৰিলে কিন্তু এই 4 বছৰত এই পৰিৱেশবিলাক আকৌ দূৰ কৰিব পাৰিছো এতিয়া সেই কাৰণে শিক্ষাত আমি গুৰুত্ব দিছো আপোনালোকে জানে বাক্সা জিলা আৰ্টছত আৰু সেকেন্ডাৰী ৰিজাল্টত যোৱা বছৰ অলসমত লিবাৰত আৰ্ট সেকেন্ডাৰী ৰিজাল্টত তামুলপুৰ সায়েন্সত এইবাৰ টপ কৰিছে অলসমত সব ডিস্ট্ৰিক্টৰ ভিতৰত
চিৰাং ডিষ্ট্ৰিক্ট মেট্ৰিকত যোৱা বছৰতো অল অসমত টপ আছিলে, এই বছৰতো মেট্ৰিকৰ ৰিজাল্টত চিৰাং জিলা অল অসমত টপ হৈছে সবচে ওপৰত। গতিকে আমি একেলগে মিলি সমাজখন গঢ়িব লাগিব। আগৰ বেয়া দিন বেয়া চিন্তাবিলাক পাহৰি আহি থকা প্ৰজন্মৰ কাৰণে অহা 100 বছৰ 200 বছৰ 1000 বছৰ আহি থকা প্ৰজন্মই যাতে ভালে থাকিব পাৰে, ইয়াৰ কাৰণে আমি একেলগে কাম কৰিব লাগিব। মোক ইয়াত 3টামান কথা উল্লেখ কৰি